Hey guys, welcome back to my YouTube channel. আৰু আজি বতৰ খুব ভাল, পুৰা বৰষুণ দি আছে। মাজতে যে কৈছিলোঁ ইমান গৰম পৰিছিলে, কিন্তু এইকেইদিন আকৌ কাপোৰ ল'ব লগা হৈছে কাৰণ ঠাণ্ডা পৰি গৈছে, একদম বৰষুণ দি আছে। এতিয়া অলপ চিপচিপকৈ বৰষুণ দি আছে। এয়া চিপচিপকৈ বৰষুণ দি আছে, পানী পানী হৈ আছে। তো গোটেই এইবোৰ পানী হ'ল, এতিয়া মই এইবোৰ মোহাৰিব লাগিব। অকণমান চফা কৰি দিলোঁ, অকণমান মুকলি কৰিছে বতৰটো। তো অকণমান বাহিৰলৈ যাওঁ, গেটৰ ওচৰত পানী হ'লে ইয়াতে মাছ ধৰে, ৰাস্তাতে মাছ ধৰে, মাছ আহে। আজি মাছ ধৰা নাই, এয়া গোটেই এই নলাটোতে মাছ ধৰে। সিদিনা ইয়াতে ককৰাও ধৰিছিলে। আজি গোটেই পানী হৈছে, বেছি পানী নাই হোৱা বাৰু, ইয়াতে মাছ ধৰে। আজি কিন্তু ধৰা নাই। তো গাইজ, মোৰ কাম বন কৰি হৈ গ'ল আৰু এতিয়া পাকঘৰলৈ যাওঁ। আইতাই ভাত বনাই আছে আৰু এটা মই আজি চাটনি বনাম। ভাবিছোঁ আপোনালোককো আগত শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি তেনেকুৱা খোৱা নাই, খাব পাৰিব। মোৰ মতেতো খাইছে চবে, তথাপি মই খোৱা নাই আজিলৈকে। তো মই আজি বনাই খাওঁ ফাৰ্ষ্ট টাইম, কেনেকুৱা হয় জনাম বাৰু। খাই পেলাই বেয়াও হ'ব পাৰে, গতিকে ব'লক পাকঘৰলৈ আপোনালোককো দেখাওঁ মইনো আজি কি বনাওঁ। গাইজ, মই যিটো বনাম বুলি কৈছোঁ এয়া হয়, এয়া হৈছে ৰঙালাওৰ পাত হয় আৰু এয়া হৈছে বামলা মাছ এডোখৰ লৈছোঁ, যিটো গোন্ধাই যে, সেই বামলা মাছ, ৰচুন আদা লগতে জলকীয়া 3টা। গতিকে এইখিনি এতিয়া মই চাটনি বনাম, কিন্তু কেঁচাকৈ নহয়। এইখিনি অকণমান কেৰাহীত মই অকণমান জেকা জেকা কৰি ল'ম, তাৰপিছত এইখিনি পিচিবলৈ ভাল হ'ব। আপোনালোকে হয়তো খাইছে, কিন্তু আজি মই প্ৰথম খাম, কেনেকুৱা লাগে আপোনালোকক জনাম। এতিয়া এইখিনি মই কেৰাহীত দিমগৈ। এই কেটলিৰ পৰা অলপ পানী ছটিয়াই দিছোঁ, মাৰি দিব লাগিব। এয়া অকণমান হ'ব আৰু আমাৰ ভাত ৰেডি হৈ গ'ল। কি কি বনালে মই দেখাওঁ। ইয়াত দাইল বনাইছে চাগে, এয়া আজি বনাইছে মাটি দালি, এই জিৰা গুটিৰ সৈতে তেল মাৰিছে, সেইকাৰণে জিৰা গুটিখিনি দেখিছে। আৰু ভাতটো হৈ আছে, লগতে এয়া বনাইছে ভাতকেৰেলা, লগতে ইয়াতে হাঁহ কণী দি দিছে। নকৰিবি হেতা। আৰু এইফালে তিতা কেৰেলা ভাজি বনাইছে আৰু মই এইফালে চাটনি বনাইছোঁ। চ' গাইজ, এয়া দেখিলে একদম পাতবোৰ শুকাই গৈছে আৰু মাছটো অকণমান এনেকুৱা হৈ গৈছে, কেনেকুৱা নাজানো। আৰু অকণমান পানী দিব লাগিব মোৰ মতে, থোৰা পানী, আৰু অকণমান মাছটো অকণমান কোমল হৈ লওক, টান হৈ থাকেতো, তো মইতো আৰু অলপ কোমল কৰি লওঁ। চ' এইখিনি আমাৰ হৈ গ'ল। এতিয়া এইখিনি যাব মিক্সিত, ডাইৰেক্ট যাব এয়া গৰম গৰম ধোৱা হৈ আছে। জলকীয়া, ইয়াত আপুনি যিমান জলকীয়া দিয়ে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে, আপুনি কিমান জলকীয়া খাব পাৰে, সহ্য কৰিব পাৰে। কাণৰ পৰা ধোৱা ওলোৱাটো, চুটকি ভৰ নমক, ইয়াতে অকণমান পানী, এতিয়া যে গাইজ, মোৰ চাটনিখিনি পিচি হৈ গ'ল, অকণমান হ'ল। আৰু ইয়াতে মই অকণমান নেমু এনেকৈ চেপি দিম, চাটনি হৈ গ'ল ৰেডি। চ' গাইজ, এয়া আমাৰ ভাত হ'ল ৰেডি। এয়া আৰু
এয়া হৈছে ভাতকেৰেলা, কণী ভাজি, এডোখৰ নেমু, তিতাকেৰেলা ভাজি আৰু এইখিনি মই যে বনাইছিলোঁ শুকান মাছৰ মানে বামলা মাছৰ ৰঙালাও পাতৰ সৈতে চাটনি, আৰু সেয়া হৈছে মাটি দালি। চাটনিটো মই খাই চালোঁ, খুবেই ভাল লাগিছে, বেয়া লগা নাই, খাব পাৰি। বেছি গোন্ধোৱাও নাই, মাছ চাগে কম হ'ল আৰু মাছ দিব লাগিছিলে, সেইকাৰণে ইমান মাছৰ গোন্ধ ওলোৱাই নাই, তথাপি ভালেই লাগিছে, জ্বলা হৈছে। গতিকে এতিয়া মই ভাতকেইটা খাই লওঁ, আৰু মোৰ আজি সৰু ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। থেংক ইউ, বাই বাই।